কুকুৰে কামুৰিলে মানুহৰ মৃত্যু নিশ্চিত নে? কুকুৰে যদি আপোনাক কামুৰে, ইয়াত দাগ বহাই দিলে, দাগ বহাই দিয়াৰ পিছত তেজ ওলাইছে, আপুনি মেডিকেলত গৈ ইনজেকশ্যনটো ল'ব লাগিবনে? বা আপোনাৰ তেজ ওলোৱা নাই, আঁচুৰিলে, এটা স্ক্ৰেচ পৰিছে গাত, আপুনি ইনজেকশ্যনটো নল'লেও হ'ব নেকি? আৰু এটা বিষয়, এনেকুৱা কথা শুনিছে যে কুকুৰে কামোৰা মানুহ আমুকৰ দৰৱ খায়, গাঁৱলীয়া যিটো দৰৱ বুলি কোৱা হয়, এই দৰৱ খাই আজিও বাচি আছে। এনেকুৱাবোৰ কথা আপোনালোকে শুনিছে। এই বিষয়কেইটা সাঙুৰি মই আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকক অনুৰোধ জনাইছোঁ যে আপোনালোকেতো বহু ভিডিঅ' চায় আৰু চাই মনোৰঞ্জন কৰে, কিন্তু এই ভিডিঅ'টোত আপোনালোকে বহু নজনা কথা হয়তো জানিব, আৰু যিসকল ব্যক্তিয়ে জানে সেইসকল ব্যক্তিয়ে অন্ততঃ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। হয়তো আপোনাৰ বন্ধুবৰ্গ বা আপোনাৰ ওচৰ চুবুৰীয়াই সেই কথাখিনি নাজানিব পাৰে, যিখিনি কথা জানিলে তেওঁলোকে উপকৃত হ'ব আৰু তেওঁলোকৰ জীৱন সুৰক্ষিত হ'ব। এতিয়া প্ৰথম কথা আহোঁ, কুকুৰে কামুৰিলে মানুহৰ মৃত্যু নিশ্চিত নে? হয়, কুকুৰে যদি আপোনাক কামুৰে মানুহৰ মৃত্যু নিশ্চিত নহয়। আপোনালোক হয়তো আচৰিত হৈছে কথাটো শুনি, মই কথাটো খুলি কৈছোঁ। চাওক, কুকুৰে যেতিয়া কামুৰিব, আমি আটাইতকৈ ভয় খাওঁ, কুকুৰৰ গাত এটা বীজাণু থাকে যাৰ নাম ৰেবিছ। এই ৰেবিছ বীজাণুটো আমাৰ দেহত সোমাই যায় যদি ইহঁতি কামুৰে, এই কুকুৰে যদি কামুৰে। বীজাণুটো যেতিয়া মানুহৰ গাত সোমাব কুকুৰে কামোৰাৰ কাৰণে, তেতিয়া মানুহজনৰ মৃত্যু কিন্তু নিশ্চিত। কিন্তু মই অকণমান আগত ক'লোঁ আপোনালোকক যে কুকুৰে কামুৰিলে মানুহৰ মৃত্যু নিশ্চিত নহয়। কথাটো এইটো কাৰণে মই কৈছোঁ, কাৰণ কুকুৰৰ গাতো সেই বীজাণুটো থাকিব লাগিব, ৰেবিছ নামৰ বীজাণুটো কুকুৰৰ গাত থাকিব লাগিব। আৰু যদি কুকুৰটোৰ গাত ৰেবিছ বীজাণুটো থাকে, তেনেহ'লে কুকুৰটোৰ মৃত্যু নিশ্চিত। এই কথাটো আপোনালোকে জানি লওক। কিন্তু কুকুৰৰ গাত এনি টাইম ৰেবিছ নাথাকে, সেই বীজাণুটো কুকুৰটোৰ গাত এনি টাইম নাথাকে। কুকুৰটোৰ গাত যদি ৰেবিছ আহি যায় কেনেবাকৈ, তেনেহ'লে কুকুৰটোৰ মৃত্যু নিশ্চিত। বলিয়া হ'ব, দৌৰিব, মানুহ হওক, জন্তু হওক, কাৰোবাক কামুৰিবলৈ চাব, ই নেগুৰ পেলাই থাকিব, জিভা উলিয়াব, এনেকুৱা ধৰণৰ অজস্ৰ কথা থাকে। চিকুৱে ফেলা, এইটো এটা আমাৰ হেৰি। গতিকে ইহঁতবোৰক মানে হৈছে কি, ইহঁতবোৰৰ গাত এনি টাইম ৰেবিছ নাথাকে, আৰু ৰেবিছ থাকিলে ইহঁতি জীয়াই নাথাকে। আৰু ৰেবিছ থকাৰ সময়ত যদি আপোনাক কামোৰে, তেতিয়া কিন্তু মৃত্যু নিশ্চিত। যদিহে আপুনি মেডিকেলত গৈ, গভৰ্ণমেণ্ট মেডিকেলত গৈ আপুনি সেই বেজীটো নলয়। যদি ইহঁতি আপোনাক কেনেবাকৈ সেই সময়ত কামোৰে, আপুনি লগে লগে গৈ মেডিকেলত আপুনি সেই বেজীটো ল'ব। কামোৰাৰ লগে লগে কি কৰিব লাগিব ইয়াৰ পিছত কৈছোঁ। গতিকে এইটো কথা হৈ গ'ল যে কুকুৰে কামোৰা মানেই মানুহৰ মৃত্যু নহয়, এই কথাটো স্পষ্ট হ'ল। আৰু ইটো কথা হ'ল, যদি কেনেবাকৈ কামোৰে, আপোনালোকে ৰেবিছ যদি ইহঁতৰ গাত থাকে, তেতিয়া মানুহৰ মৃত্যু নিশ্চিত। কিন্তু কামোৰাৰ লগে লগে আপোনালোকে গৈ মেডিকেলৰ সেই ইনজেকশ্যনটো ল'ব লাগিব। সেই ইনজেকশ্যনটো ল'লে বাচি থকাৰ চান্সেই বহুত % বেছি, আৰু এইটো ফ্ৰীকৈ দিয়ে গভৰ্ণমেণ্ট মেডিকেলত। এতিয়া দ্বিতীয় কথা আহোঁ, কুকুৰে মোক কামুৰিলে, তেজ উলিয়াই দিলে, দাঁত সোমাই গ'ল, তেতিয়া মই ইনজেকশ্যনটো ল'ব লাগিবনে? আৰু কুকুৰে আঁচুৰিলে বা মেকুৰীয়ে আঁচুৰিলে, মোৰ কিন্তু তেজ ওলোৱা নাই, তেতিয়া আমি ইনজেকশ্যনটো ল'ব লাগিবনে? এনেকুৱা কথা আমাৰ দুধুৰ মুধুৰত আমি পৰি যাওঁ। কিন্তু মই এইখিনিতে আপোনালোকক স্পষ্ট কৰোঁ, চাওক, কুকুৰটোৰ গাত ৰেবিছ আছেনে নাই আপুনি মই নাজানো। এই কুকুৰটোৰ গাত ৰেবিছ আছেনে নাই আমি নাজানো। এইটো কাৰণে নাজানো, কাৰণ আমি পৰীক্ষা কৰিবলৈ সময় নাই, আৰু তাৰ প্ৰমাণ চাবলৈ হ'লে কুকুৰটো ঢুকাব লাগিব। গতিকে আমি যেতিয়া কুকুৰে আপোনাক আঁচুৰিব বা কামুৰিব, লাগিলেহে আপোনাক দাগ এটা, স্কেচ এটাই হওক, হ'ব, তেতিয়া আপুনি দেৰি নকৰিব, মেডিকেলত গৈ সেই ইনজেকশ্যনটো আপুনি ল'ব। মেডিকেলত গৈ ডক্টৰৰ লগত আলোচনা কৰিব, আলোচনা কৰাৰ লগে লগে আপোনাক সেই ঘটনাটো শুনি, কিমান মানে এইটো ইনজিঅ'ৰ হৈছে আপুনি, আঘাতপ্ৰাপ্ত হৈছে বা কিমান সময় হৈছে, এই সময়খিনি চাই মেলি, তেওঁলোকে হিষ্ট্ৰীটো চাই মেলি আপোনাক সেই ইনজেকশ্যনটো দি দিব। আৰু কামোৰাৰ লগে লগে এটা কাম কৰিব আপোনালোকে, পানী
ধৰক টেপ আছে আপোনাৰ ঘৰত বা টিউবৱেল আছে, আপুনি এইখিনিতে কামুৰিলে এই অংশটো আপুনি তেজ ওলাবলৈ দিব, পানী মাৰি থাকিব, এনেকৈ পানীত বৈ গৈ থাকিব আপোনাৰ সেই ওলাই অহা তেজখিনি। 2-3 মিনিট 4 মিনিট আপুনি ববলৈ দিলে, তাৰপিছতে যদি বেছি আঘাত পাইছে তেনেহ'লে আপুনি বান্ধি দিব, নহ'লে বেছি যদি নাই পোৱা তেনেহ'লে তেজটো ওলাই যাবলৈ দিব, আৰু আপুনি মেডিকেলত গৈ সেই ইনজেকশ্যনটো ল'ব। ডক্টৰক ক'লে দি দিব, এইটো ফ্ৰী, হা, চৰকাৰীগতভাৱে ফ্ৰী। আৰু সেই ইনজেকশ্যনটো যদি আপুনি নলয় তেনেহ'লে আপুনি দুধুৰ-মুধুৰত থাকিব যে কি হ'ব, কেনেবাকৈ ৰেবিছ আছিল নেকি কুকুৰটোৰ গাত যাৰ কাৰণে মোৰ মৃত্যু হ'ব পাৰে, এনেকুৱা ধৰণৰ কথাবোৰত আপোনালোকৰ খেলি মেলি লাগি যাব। গতিকে ইমান ভিতৰলৈ নোসোমাই কুকুৰে কামুৰিলেই বা আঁচুৰিলেই, মেকুৰীয়ে কামুৰিলে বা আঁচুৰিলেই আপুনি গৈ এই বেজীটো লৈ ল'ব। ইমান চিন্তা কৰি থাকিবলগীয়া কথা নাই। কিন্তু এটা কথা জানি থ'ব, কুকুৰে কামুৰিলেই যে আপোনাৰ ৰেবিছ নহ'বও পাৰে, সেই বীজাণুটো কুকুৰটোৰ গাত নাথাকিবও পাৰে। হয়তো বহুতে ক'ব পাৰে যে কুকুৰটোচোন বলি একদম দৌৰি ফুৰিছে, নেজডাল পেলাই আছে, আমুকটো তামুকটো কথা, হাঁচি আছে দেখিলেনে? আমাৰ মানুহৰ দৰে কিছুমান এইবিলাকে কৰে। এতিয়া এনেকৈ আছিলে, কুকুৰটো বলিয়া হয়, ভকিছিলে, দৌৰিছিলে, জিভা দি পানী ওলাইছিলে, লেলতি ওলাইছিলে, এনেকুৱাবোৰ অস্বাভাৱিক কৰে। তেতিয়া সেইটো কথা কিয় কৰে চাওক, মানুহৰ দেহত আমাৰ যেনেকৈ অন্যান্য বিভিন্ন ৰোগ হ'ব পাৰে, অন্যান্য বিভিন্ন ৰোগ হ'লে কিছুমান লক্ষণ আমাৰ একেই হয়, নহয়নে? সেই ঠিক তেনেকৈ কুকুৰৰ গাতো ৰেবিছ নাথাকিলেও, সেই কুকুৰটো বলিয়া নহ'লেও অন্যান্য কিবা অসুখ হ'ব পাৰে। ঠিক যেনেকৈ মানুহৰ দেহত অকণমান আগত যেনেকৈ কুকুৰটোৱে হাঁচিয়ালে, আমি যেনেকৈ হাঁচিয়াওঁ, সিহঁতেও হাঁচিয়ালে, একেই জীৱ হয়। গতিকে ৰেবিছ নাথাকিলেও কুকুৰৰ গাত অন্য ৰোগ হ'ব পাৰে, যাৰ ফলত অস্বাভাৱিক আচৰণ কৰিব পাৰে কুকুৰটোৱে। আৰু সেই সময়ত যদি আমাক কামুৰি দিয়ে, তেতিয়া হ'ব কি, কুকুৰটোৰ গাত ৰেবিছ নথকাৰ কাৰণে মানুহজন বাচি যোৱাটো মানে 100% মানুহজন বাচি থাকিব, কাৰণ ৰেবিছ নাই। অন্য অসুখৰ কাৰণে কুকুৰটোৱে মানে বেলেগ কিছুমান হেৰি দেখাই আছিলে, এতিয়া লক্ষণ দেখাই আছিলে। এতিয়া সেইখিনি কথা হৈ গ'ল। আৰু এইখিনিতে আৰু এটা কথা আপোনালোকে জানি থওক, মেডিকেলত যিমানটা ড'জ ল'বলৈ কয় আপোনাক, সিমানটা ড'জ ল'ব, কিন্তু কেনেবাকৈ মন নগ'ল আৰু নলওঁ এইটো কথা নকৰিব। আৰু কুকুৰে যেতিয়া আপোনাক কামুৰিব বা মেকুৰীয়ে কামুৰিব, আঁচুৰিব, আপুনি নেভাবিব যে মোৰ নহয় আৰু, মোৰ নহ'লেচোন, আজি 14 দিন পাৰ হৈ গ'ল, এমাহ পাৰ হৈ গ'ল, মোৰ নহ'ল, কুকুৰটো গাত থাকিলেতো কুকুৰটো মৰিবই, বা গৰু গাত থাকিলে গৰু মৰিব। ঠিক তেনেকৈ মানুহৰ গালে যেতিয়া ৰেবিছ আহিব, মানুহো ঢুকাব। গতিকে কাৰোবাৰ ক্ষেত্ৰত এনেকুৱা হয়, ৰেবিছ আহি যাব গাত কামোৰাৰ কাৰণে, কিন্তু সেই অসুখটো বহুত 2 বছৰৰ পিছতো আপোনাক মানে সেইটোৱে আক্ৰমণ কৰিব পাৰে। এইটো কাৰণে আপোনালোকে সাৱধান হ'ব। কেলে কৈছোঁ চাওক, মই এটা সাধাৰণ দিছোঁ। কুকুৰে যেতিয়া কামুৰিব আপোনাক, ৰেবিছ যেতিয়া সোমাব, এই ব্ৰেইনৰ পৰা যিমান আঁতৰি থাকিব, অৰ্থাৎ মোৰ ভৰিৰ আঙুলিত যদি কামোৰে, মই উদাহৰণ হিচাপে দিছোঁ, মই কোনো মেডিকেলৰ কথা নহয়, এইটো সাধাৰণ জ্ঞানৰ ভিতৰত পৰে, মেডিকেলৰ মানুহ নহয়। ভৰিত যদি কামোৰে, মোৰ ব্ৰেইন গৈ সেই বীজাণুটো পাবলৈ সময় লাগিব। সেই সময়টো হ'ব পাৰে 30 দিন বা 2 মাহ বা 6 মাহ, হয়নে? কিমান জোৰে আঘাত কৰে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। আৰু ইটো কথা হৈছে, যিমান ব্ৰেইনৰ ওচৰলৈ, ছাপ'জ মোৰ এইখিনিত কামুৰিলে, তেনেহ'লে ব্ৰেইনৰ ওচৰত হ'ল, ই সোনকালে ক্ৰিয়া কৰিব, মোৰ অস্বাভাৱিক আচৰণ হ'ব। গতিকেহে কৈছোঁ যে কুকুৰে যদি কামোৰে বা ৰেবিছ আপোনাৰ দেহত সোমাই কিবা প্ৰকাৰে, আঁচোৰা বা কামোৰাৰ ফলত, তেনেহ'লে আপোনাৰ ৰোগটো 14 দিনৰ পৰা বা এসপ্তাহৰ পৰা বা 2 বছৰ পৰ্যন্তৰ পিছতো আপোনাক সেই অসুখটোৱে দেখা দিব পাৰে। গতিকেহে ইমান ৰিস্ক নলৈ কুকুৰে কামুৰিলেই, কুকুৰে আঁচুৰিলেই, মেকুৰীয়ে কামুৰিলেই, মেকুৰীয়ে আঁচুৰিলে আপুনি হস্পিটেলত গৈ ডক্টৰৰ লগত আলোচনা কৰি সেই বেজীকেইটা লৈ পেলাব। এতিয়া শেষৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোলৈ আহিছোঁ, শুনক। টম, মোৰ ঘৰত 2টা কুকুৰ আছে আচলতে, টম আৰু চিকু। এতিয়া ইহঁতক বহুত মৰম কৰোঁ আৰু সাৱধানেও ৰাখোঁ ইহঁতকো। ইটো কথা হ'ল যে আপুনি পাব আমাৰ গাঁৱলীয়া সমাজত যে আমুকক কুকুৰে কামুৰিছিলে নহয়, আজি 4 বছৰ হ'ল, 2 বছৰ হ'ল, এতিয়াও বাচি আছে সি, এনেকুৱা ধৰণৰ। বা আমুকে কুকুৰে কামোৰা দৰৱ দিয়ে, একদম প্ৰমাণিক,
গম পাইছেনে? এনেকুৱা ধৰণৰ কথা আপোনালোকে শুনিবলৈ পায়। এতিয়া মই কৈছোঁ শুনক, ৰেবিজ যেতিয়া মানুহৰ দেহত সোমায় মৃত্যু নিশ্চিত। মানুহ বুলি নহয়, জন্তুৰ দেহত যেতিয়া সোমায়, কুকুৰে হওক, মেকুৰীয়ে হওক, গৰুৱে হওক, ছাগলীয়ে হওক, ৰেবিজ যেতিয়া তাত কেনেবাকৈ সোমাব সেইটো মানুহজনৰ দেহত বা সেই জন্তুটোৰ দেহত মৃত্যু নিশ্চিত। গতিকে সেই বেজীটো ল'বলৈ কৈছোঁ। আৰু এতিয়া আকৌ কেনেকৈ হৈছে, কুকুৰে কামোৰাৰ পিছতো কোনোবাই প্ৰমাণিক দৰৱ দিছে, অসমীয়া দৰৱ, আৰু কোনোবাই কি কৰিছে, কামোৰাৰ পিছতো আজি 6 বছৰ হ'ল জীয়াই আছে, 3 বছৰ হ'ল জীয়াই আছে, আমুকা এনেধৰণে শুনিছে। এই কথাটোত কি হয় মই কৈছোঁ ন, কাৰণ আগৰ কথাখিনি মই কি ক'লোঁ আপোনালোকে নটিচ কৰিলে যে কুকুৰে কামুৰিলেই মানুহৰ মৃত্যু নহয়। মৃত্যু এইটো কাৰণে নহয়, তেতিয়াই নহয় যেতিয়া কুকুৰটোৰ গাত ৰেবিজ নাথাকে, নহয়নে? ৰেবিজ যেতিয়া নাথাকিব তেতিয়া মানুহৰ মৃত্যু নহয়। কামুৰিলে, জেনেৰেল কামুৰিলে আপোনাৰ বিষ হ'ব, কিবা হ'ব, আপোনাৰ ঘাঁডোখৰ শুকাই যাব। এতিয়া সেই যে গাঁৱলীয়া দৰৱ, আমাৰ হৈছে কি, কুকুৰে কামুৰিলে আমি বেজী ল'বলৈ যাওঁ, ঠিক তেনেকৈ কুকুৰে কামুৰিলে আমাৰ সমাজত কথা আছে কুকুৰে কামোৰা দৰৱ খাব লাগিব। হয়, মানুহে আমি ভয় খাওঁ, আৰু কুকুৰে কামোৰাৰ দৰৱ যদি কোনোবাই দিয়ে তেনেহ'লে সেই ব্যক্তিজনৰ ওচৰত আমি গৈ সেই দৰৱটো লওঁ বা খাওঁ বা তেওঁ যেনেকৈ দিয়ে। এতিয়া হয় কি, আমাৰ জনসমাজত এটা বিশ্বাস আছে কুকুৰে কামুৰিলেই মানুহ বলিয়া হ'বই, আৰু বলিয়া হ'লেতো তেওঁৰ মৃত্যু, গতিকে সেই দৰৱটো খাই দিয়ে গৈ আৰু মানুহজন বাচি থাকে। কিন্তু সেই মানুহজন যে বাচি থাকে, সেই মানুহজনৰ গাত একচুৱেলি ৰেবিজ প্ৰৱেশ কৰাই নাছিল, কাৰণ কুকুৰটোৰ গাত ৰেবিজ নাছিল। আপোনালোকে যদি তেনেকুৱা ধৰণৰ মানুহ বাচি আছে তেনেহ'লে যিটো কুকুৰে কামুৰিছিলে বা যিজনী মেকুৰীয়ে কামুৰিছিলে সেই মেকুৰীজনী বা কুকুৰটোক আপুনি লক্ষ্য কৰি ৰাখিব লাগিব। সেই মেকুৰী বা কুকুৰটোও ঢুকাব, সিও মৰিব ৰেবিজ থাকিলে। কিন্তু সেই এনেকুৱা কুকুৰ বা মেকুৰীয়ে আপোনাক কামুৰিলে আপোনাৰ ৰেবিজ নহ'ব, আৰু অসমীয়া দৰৱ খাই আপুনি ভাল হৈ থাকিব। যেতিয়া সেই কুকুৰটো বা মেকুৰীজনীৰ ৰেবিজ বীজাণুটো সিহঁতৰ গাত নাথাকিব, তেতিয়াহে কামুৰিলে আপুনি সেই অসমীয়া গাঁৱলীয়া দৰৱ খাই আপুনি বাচি থাকিব পাৰিব। গতিকে আপোনালোকক মই বিশেষভাৱে অনুৰোধ জনাইছোঁ যে যিসকল ব্যক্তিয়ে প্ৰমাণিক অসমীয়া দৰৱ দিয়ে বুলি ন দি কয়, সেই ন দি কোৱা ব্যক্তিসকলক বিশেষভাৱে অনুৰোধ জনাইছোঁ যে আপোনালোকে কেৱল সেই অসমীয়া দৰৱৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকে নাথাকিব, আপোনালোকৰ বিপদ আহিব পাৰে। আৰু বিপদ আহিলে কিন্তু এই কুকুৰে কামুৰিলে পিছত কিন্তু দৱাই নাই, কোনো ঔষধ নাই, আৰু কামোৰাৰ লগে লগে সেইটো কাৰণে গৈ সেই ইনজেকশ্যনটো ল'ব লাগিব আপুনি মেডিকেলত গৈ। ডক্টৰক ক'লে দি দিয়ে, আজিকালি গভৰ্ণমেণ্ট হস্পিটেলত একদম ফ্ৰী, গোটেই ড'জটো কৰিব লাগিব। গতিকে ক'ব বিচাৰিছোঁ যে যদি গাঁৱলীয়া দৰৱত মানুহ ভাল হৈছে ৰেবিজ তেখেতৰ দেহত সোমোৱাৰ পিছতো, তেনেহ'লে সেই দৰৱটোৰ গুৰুত্ব বহুত বেছি। আৰু কিন্তু এতিয়ালৈকে এনেকুৱা ধৰণৰ দৰৱ ওলোৱা নাই ৰেবিজ যেতিয়া মানুহৰ দেহত সম্পূৰ্ণৰূপে সোমাই গ্ৰাস কৰি পেলাই সেই মানুহজন বা সেই জন্তুটো বচাৰ কোনো ঔষধেই ওলোৱা নাই। এই অসমীয়া দৰৱে যদি সেই ৰেবিজটো ভাল কৰিব পাৰিছে তেনেহ'লে সেই দৰৱটোৰ গুৰুত্ব বহুত বেছি, আৰু এইটো বিশ্বৰ দৰবাৰলৈ ওলাই অহাটো আমি সকলোৱে কামনা কৰিব লাগিব। থাকিব পাৰে মই গাঁৱলীয়া দৰৱত ৰেবিজ ভাল নহয় বুলিও মই ন দি ক'বলৈ নাযাওঁ, কিন্তু প্ৰমাণ পোৱা নাই কোনেও আজিলৈকে। এটা উৰা বাতৰি চলি আছে যে ৰেবিজ কুকুৰে কামুৰিলে গাঁৱলীয়া দৰৱ খালে ভাল হয়। হয়, ভাল হয়। কিয় ভাল হয় মই ক'লোঁ, কাৰণ যিটো কুকুৰে কামুৰিছিলে তাৰ গাত ৰেবিজ নাছিল, গতিকে সেই মানুহজন ভাল হৈ আছে। আৰু যদি কেনেবাকৈ ৰেবিজ আছিল তেতিয়া সেই গাঁৱলীয়া দৰৱ খাই সেই মানুহজন যদি বাচি আছে তেনেহ'লে সেই দৰৱটোনো কি, এইটো গৱেষণা কৰাৰ প্ৰয়োজন আছে। আৰু তেনেকুৱা ধৰণৰ দৰৱ যদি কেনেবাকৈ গৱেষণালৈ পঠাব পাৰি, সঠিক ৰূপে প্ৰমাণিত হ'ব পাৰি, তেনেহ'লে মেডিকেল চায়েন্স ফেইল হৈ যাব। মেডিকেল চায়েন্স অলৰেডি দৰৱটো উলিয়াব পৰাই নাই। ৰেবিজ যেতিয়া আপোনাৰ দেহত সম্পূৰ্ণৰূপে গ্ৰাস কৰি ল'ব তেতিয়া মানুহজন নাবাচে। গতিকে মেডিকেল চায়েন্সে সম্পূৰ্ণ অসুখটোৰ দৰৱ মানে সেই ৰোগটো নিৰাময় কৰিবলৈ, নিৰ্মূল কৰিবলৈ তেনেকুৱা দৰৱ উলিয়াবই পৰা নাই। মেডিকেল চায়েন্সে সেইটো উলিয়াব পৰা নাই। যদি কেনেবাকৈ আপোনাৰ মোৰ গাঁৱত তেনেকুৱা ধৰণৰ দৰৱ আছে, প্ৰমাণিক দৰৱ আছে,
সেই দৰৱটোৰ দ্বাৰা ৰেবিজ ধ্বংস কৰিব পাৰি, সেই বীজাণুটো ধ্বংস কৰিব পাৰি, মানুহজন নিৰোগী কৰিব পাৰি, তেনেহ'লে সেই দৰৱটো বিশ্বৰ দৰবাৰলৈ উলিয়াই আনি সেইটো গৱেষণাৰ প্ৰয়োজন আছে। কি ঠিক মানৱ সভ্যতাত আৰু এটা এনেকুৱা ধৰণৰ দৰৱ সংযোজন হ'ব যিটোৰ দ্বাৰা মানুহৰ মৃত্যুৰ হাৰ কমিব, এনেকুৱা ধৰণৰ দুৰাৰোগ্য ৰোগৰ পৰা মানুহ বাচি থাকিব, জীৱ জন্তু বাচি থাকিব। গতিকে মই আপোনালোকক জনাইছোঁ, যদি আপোনালোকৰ গাঁৱত তেনেকুৱা ধৰণৰ কিবা এনেকুৱা ধৰণৰ একদম ফুল প্ৰমাণিক, যিটো আপুনি গম পাইছে কুকুৰ মৰি গৈছে, মেকুৰী মৰি গৈছে, কিন্তু মানুহ বাচি গৈছে, যিটো অসমীয়া দৰৱ খায়, তেনেহ'লে সেই দৰৱটোৰ কথা আপুনি ওচৰে পাজৰে জনা মানুহসকলক কওক, ডক্টৰৰ লগত আলোচনা কৰক, বা তেনেকুৱা ধৰণৰ ডিপাৰ্টমেণ্টত যাওক, মেডিকেল ছায়েন্সত এইটো গৱেষণাৰ কাৰণে এৰি দিয়ক, আৰু মানৱ সমাজক আপুনি সুৰক্ষিত কৰক। ঠিক আছে দিয়ক, পুনৰবাৰ শেষত কৈছোঁ, কুকুৰে কামুৰিলে আপুনি কেতিয়াও ঘৰত বহি নাথাকিব, ঘাঁডোখৰ কম, আঁচোৰ এটাহে মাৰিলে বুলি কৈ আপুনি খুব সোনকালে ডক্টৰৰ ওচৰত গৈ ইনজেকশ্যন লওক, আৰু আপোনাৰ অসমীয়া দৰৱৰ ওপৰত, গাঁৱলীয়া দৰৱৰ ওপৰত আপুনি নিৰ্ভৰ কৰি আপুনি হাত সাৱটি বহি নাথাকিব, আপোনাৰ বিপদ আহি যাব পাৰে। ঠিক আছে দিয়ক, ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক যিমান পাৰে, কাৰণ এই কথাখিনি সকলো ব্যক্তিয়ে নাজানিব পাৰে, জনা ব্যক্তিসকলে জানে, কিন্তু নজনাসকলৰ কাৰণে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক। ভিডিঅ'টো আজিলৈ ইয়াতে সামৰোঁ, অন্য এটা দিনত আকৌ অন্য এটা ভিডিঅ'লৈ মই আহিম। বাই বাই।